বৰ্তমানলৈকে অনুমতিয়ে বিচৰা হোৱা নাই। তেওঁলোকে এখন সভা এতিয়ালৈকে অনুষ্ঠিত কৰিবলৈ সাহস কৰা নাই, য'ত তেওঁলোকে 20 জন মানুহ গোটাব পাৰিব। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অহা সভাখনত 15,000তকৈ অধিক লোক জমা হৈছিল আৰু আহিছিল। আজিও প্ৰায় 1500তকৈ বেছি লোক ইয়াত আছে। গতিকে আমি দেখা পাইছোঁ যে ইয়াত বিৰোধী প্ৰায় শূন্য। আৰু আজি আমাৰ সৌভাগ্য যে অসম জাতীয় পৰিষদৰ বহুকেইজন জ্যেষ্ঠ ৰাজ্যিক সমিতিৰ সম্পাদককে ধৰি জ্যেষ্ঠ কাৰ্যকৰ্তাই আমাৰ দলত যোগদান কৰিছে। আমি উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত, মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত, অন্ততঃ নিজে যিটো সমষ্টি মই প্ৰতিনিধিত্ব কৰিছোঁ, সৰুপথাৰ সমষ্টি সম্পূৰ্ণৰূপে কংগ্ৰেছ শূন্য আমি কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু আপুনি আচলতে এজন সাংসদ বিৰোধীয়ে হওক বা শাসকে হওক, সাংসদ বা বিধায়ক জনসাধাৰণৰ ওচৰলৈ আহিব লাগে। জনসাধাৰণ মই এইকাৰণে কথাটো ক'ব লগা হৈছে যে তেখেতসকলে পাৰ্থক্যটো মানুহে বুজি নাপায়। মানুহে বহুত সময়ত ভাবিছে আমি সাংসদক ভোট দি আছোঁ। এই কংগ্ৰেছৰ সাংসদগৰাকী যে একো কাম নকৰিলে বৰ্তমানৰ সাংসদগৰাকীও নকৰিব এটা ধাৰণা লয় কেতিয়াবা যে আগৰজনে নকৰিলে যে পিছৰজনে কৰিব তাৰ কি গেৰাণ্টি আছে। মানুহটো একে মানুহ এনেকুৱা ধাৰণা লৈ থাকে। এই ধাৰণাটো মানুহৰ মাজৰ পৰা আঁতৰাব লাগিব। এই ধাৰণাটো মানুহৰ মাজত থাকিলে গণতন্ত্ৰৰ প্ৰতিও ভাবুক। জনপ্ৰতিনিধিসকল গণতন্ত্ৰৰ কাৰণে ভাবুকি হ'ব নালাগে। জনপ্ৰতিনিধিসকল মানুহৰ ওচৰলৈ আহিব লাগে।